প্ৰথম কথাটো হ'ল কি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ সতীৰ্থমতী পীযুষ হাজৰিকা আৰু জয়ন্ত মল্ল ডাঙৰীয়াই বহু অপেক্ষা আৰু বিতৰ্কৰ পিছত কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পদত মোৰ একালৰ আক্ৰাচুৰ সতীৰ্থ জীৱেশ ৰায়ক দায়িত্ব অৰ্পণ কৰাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয় আৰু তেখেতৰ সতীৰ্থ মন্ত্ৰী পীযুষ হাজৰিকা আৰু জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা ব্যক্ত কৰোঁ জীৱেশ ৰায়ে কস্যামুখী জনগোষ্ঠীৰ জাতীয় স্বাৰ্থৰ কোনো ধৰণৰ পৰিপন্থী কাম নকৰিব যি উদ্দেশ্যেৰে তেখেতক আজি অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে KACৰ দায়িত্বভাৰ অৰ্পণ কৰিলে তাক তেওঁ আখৰে আখৰে পালন কৰক পূৰ্বৰ যিগৰাকী স্বায়ত্তশাসিত পৰিষদৰ পাৰিষদৰ যি বিতৰ্ক বা সেই বিতৰ্কৰ কাৰণে তেওঁ যেনেকৈ আজি সেই পদৰ পৰা আজি পদত্যাগ কৰিব লগা হ'ল তেনেকুৱা পৰিৱেশ পৰিস্থিতি যাতে জীৱেশ ৰায়ৰ নকৰে তাৰ কাৰণে আমি তেখেতক আমি আহ্বান জনাইছোঁ দ্বিতীয় কথাটো হ'ল কি আমাৰ নামনি অসমৰ চিডলি আৰু বঙাইগাঁও বিধানসভা সমষ্টিৰ উপনিৰ্বাচন অহা ছেপ্টেম্বৰ মাহত হ'ব আৰু আমি ইতিমধ্যে আমাৰ KPF দলৰ মাজত আলোচনা হৈছে আৰু এই উপনিৰ্বাচনত চিডলি আৰু বঙাইগাঁৱত প্ৰাৰ্থিত্ব দিয়াৰ ক্ষেত্ৰত আমি KPF দলে চিন্তা চৰ্চা কৰিছোঁ তৃতীয় কথাটো হ'ল কি আমি বিভিন্ন সংবাদপত্ৰ আমি দেখিছোঁ যে একালৰ ছাত্ৰ নেতা তথা প্ৰাক্তন আৰক্ষী বিষয়া বনজিৎ সিংহা ডাঙৰীয়াই অৱসৰৰ পিছত বঙাইগাঁও সমষ্টিত তেখেতে কংগ্ৰেছ দলৰ পৰা প্ৰতিনিধিত্ব কৰাৰ কথা আমি ব্যক্ত কৰিছে বা আমি জ্ঞাত হৈছোঁ কিন্তু আমি বনজিৎ সিংহ ডাঙৰীয়া যেহেতু এগৰাকী জাতীয়তাবাদী আৰু আঞ্চলিক চিন্তা চৰ্চাৰ ব্যক্তি আছিল গতিকে আমি বনজিৎ সিংহক সৰ্বভাৰতীয় ৰাষ্ট্ৰীয় দলত যোগদান কৰাৰ পৰিৱৰ্তে তেওঁ যদি কস্যামুখী জনগোষ্ঠীক সঁচা অৰ্থতে ভাল পায় তেনেহ'লে এই কস্যামুখী জনগোষ্ঠীটোক ৰাষ্ট্ৰীয়ভাৱে আগুৱাই যোৱাৰ ক্ষেত্ৰত তেখেতক KPF দলত যোগদান কৰি নেতৃত্ব ল'বৰ কাৰণে আমি আহ্বান জনাইছোঁ